জীৱনে যেন কেতিয়াবা আমাৰ সপোনক সীমিত কৰিবলৈ চেষ্টা কৰে কিন্তু ৰজনী গোপালকৃষ্ণই দেখুৱাইছে মনোবল আৰু অধ্যৱসায় থাকিলে কোনো বাধাই স্থায়ী নহয় মাত্ৰ 9 বছৰ বয়সতে এক ধৰণৰ এলাৰ্জিৰ ফলত দৃষ্টিশক্তি হেৰুওৱা ৰজনীয়ে জীৱনৰ কঠিন দিনকেইটা সাহস আৰু সংকল্পৰ শক্তিৰে অতিক্ৰম কৰি আজি ভাৰতৰ প্ৰথমগৰাকী অন্ধ মহিলা চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে উল্লেখ্য যে পেছাগত জীৱনত তেওঁ প্ৰথমে দ্য ইণ্ডিয়ান হোটেলছ গ্ৰুপ আৰু পাছলৈ ইনফোচিছ এলটিডিত কাম কৰিছিল কিন্তু তাতেই নিজকে সীমাবদ্ধ নাৰাখি ৰজনীয়ে সমাজ সেৱাৰ ক্ষেত্ৰখনতো মনোনিৱেশ কৰে সেয়েহে তেওঁ CBM ইণ্ডিয়া ট্ৰাষ্ট আৰু আজিম প্ৰেমজী ফাউণ্ডেশ্যনত আৰ্থিক পৰিচালনা সুশাসন আৰু নাগৰিক সমাজ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৰজনী গোপালকৃষ্ণৰ সাফল্যৰ এই যাত্ৰা কেৱল এক ব্যক্তিগত যাত্ৰা নহয় বৰঞ্চ আমাৰ সকলোৰে বাবে এক প্ৰেৰণা স্বৰূপ বিশেষকৈ তেওঁৰ দৰে দৃষ্টিহীন বা অন্যভাৱে বিশেষভাৱে সক্ষম লোকৰ বাবে ৰজনীৰ জীৱন যাত্ৰাই প্ৰতিপন্ন কৰিছে যে শাৰীৰিক প্ৰতিবন্ধকতাই সপোন দেখাৰ সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে জীৱনত সপোন দেখা তাক পূৰণ কৰিবলৈ প্ৰবল আগ্ৰহ ৰখা কঠোৰ অধ্যৱসায় আৰু আত্মবিশ্বাসৰ জৰিয়তে সকলো ধৰণৰ বাধা অতিক্ৰম কৰাটো সম্ভৱ তেখেতে দেখুৱাইছে আত্মবিশ্বাস আৰু অধ্যৱসায়ৰ সৈতে জীৱনৰ অন্ধকাৰতম কোণতো পোহৰ আনিব পৰা যায় তেওঁৰ জীৱন যাত্ৰাই অনুপ্ৰেৰণাৰ এটি শক্তিশালী দিশ প্ৰদৰ্শন কৰিছে যি দেখুৱাই যে সপোন পূৰণৰ পথত একো অসাধ্য নহয় ৰজনী গোপালকৃষ্ণ আজি সমাজৰ বাবে এক অনুপ্ৰেৰণা নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও